জন্মনিয়ে আমাৰ চেনেল লাইফষ্টাইল পেচনৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইকেইদিন ভিডিঅ' বনোৱা একেবাৰে বহুত কেইদিন গেপ হৈ গৈছে, যিহেতু দুদিনৰ মূৰে দি আছিলোঁ আগৰে পৰা। কিন্তু মিডভিকৰো এইকেইদিন গা বেয়া, জ্বৰ চৰ্দি কাহ হৈ আছে। তাৰপিছত মই পৰিলোঁ, তাৰপিছত হাজবেণ্ড পৰিলে। হাজবেণ্ড বিচনাত কেইদিনমান একদম গা বহুত বেয়া হৈ গ'ল, জ্বৰো আছিলে। যিহেতু এতিয়া অলপ ঠাণ্ডা পৰিছে, সন্ধিয়া হিমত ওলাই যোৱাৰ কাৰণে একেবাৰে ঠাণ্ডা সোমাইলে। তাৰপিছতেই মই পৰিলোঁ, একদম চৰ্দি জ্বৰ একদম এনেকৈ। মিডভিকৰ কাহ আৰু চৰ্দিটো অলপ আছে, যিহেতু ইমান এতিয়া শুকান বতৰ হৈছে সেইকাৰণে ধূলিটো গোটেই উৰিছে, আৰু ধূলিৰ কাৰণে ডাষ্ট এলাৰ্জি তিনিওজনে আছে, মিডভিকৰো আছে অলপমান ডাষ্ট এলাৰ্জি। সেইকাৰণে সিদিনা অলপমান বাহিৰত থাকোঁতে তাৰ চৰ্দি হ'ল, আৰু মাজতে দুদিন জ্বৰ হ'ল। এতিয়া ভাল পালে, তথাপি চৰ্দি আৰু জ্বৰটো বৰ্তমান আছেই। সেইকাৰণে ব্লগো বনোৱা হোৱা নাছিলে। আপোনালোকে মিডভিকক ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাই খেলিলে, অলপমান কাষৰে ঘৰৰ পেহীহঁতৰ ঘৰলৈ গ'ল, অলপমান সময় থাকি হাজবেণ্ডো কামলৈ ওলাই যোৱাৰ পিছত ময়ো ফ্ৰী হ'লোঁ গা পা ধুই। এতিয়া অলপমান সময় থাকি সি খেলি পেলাই মোৰ লগত, তাৰপিছত এতিয়া সি শুই গ'ল। সেইকাৰণে মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজিকালি এনেকুৱা হৈছে, একদম মানে মোবাইলটো হাতত ল'ব নোৱাৰি। তাৰ এতিয়া অকণমান চকুত লগা হৈছে মোবাইলটো। ব্লগিং কৰিলেই বা অকণমান চাব বিচাৰে, সেইকাৰণে যিমান পাৰোঁ মোবাইলটো আঁতৰাই ৰাখিছোঁ। কাৰণ এইটো সময়ত মোবাইলটো তাক মই ব্যৱহাৰ কৰিবলৈ নিদিওঁ, কাৰণ এইটো সময়ত নিচাটো লাগি গ'লে মোবাইলৰ বাচ্ছাৰ নিচাটো সেইকাৰণে থাকি যাব ডাঙৰ হোৱালৈকে। সেইকাৰণে যিমান পাৰে এইখিনি সময় খেলৰ জৰিয়তে নিব বিচাৰিছোঁ। যিহেতু যেতিয়া প্ৰি স্কুল দিম আৰু এবছৰ বা দুবছৰৰ পিছতে, 3 বছৰমানৰ পৰাই, তেতিয়াতো তাত আধা ঘণ্টা স্ক্ৰীণ টাইম দিবই। সেইকাৰণে মোবাইলটো এই 2 বছৰ বা 2.5 বছৰলৈকে মই তাৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছোঁ। মই যিহেতু সি থাকিলে মোবাইলটো একেবাৰে ব্যৱহাৰ নকৰোঁ, ৰাতি শোৱাৰ সময়ত অকণমান চাওঁ, কিন্তু তাৰ সন্মুখত মোবাইলটো নুলিয়াওঁ। ফোন আহিলে ফোন জাষ্ট ৰিচিভ কৰোঁ। সেইকাৰণে সি জানে যে মোবাইলত ফোন কৰিব পাৰি। আইতাকহঁতে হওক বা মাহীয়েকহঁতে হওক, ফোন আহিলে ৰিচিভ কৰোঁ। সেইটো সময়ত যে সি কথা পাতে, স্পীকাৰটো অন কৰি দিওঁ। বাকী স্ক্ৰীণ একেবাৰে দেখুওৱা নাই এই সময়খিনি। খুবেই ভয় লাগে, কাৰণ বাকী বাচ্ছাবোৰো দেখোঁ, সেইকাৰণে খুবেই ভয় লাগে। এইখিনি সময়ত মোবাইলৰ মেনিয়াটো হৈ গ'লে ইমান সহজে মই নিচাটো এৰুৱাব নোৱাৰিম। সেইকাৰণে যিমান পাৰোঁ তাক মোবাইলটো আঁতৰত ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। মিডভিক বৰ্তমান শুই আছে। সি শুই উঠি গাখীৰ খাব, সেইকাৰণে গাখীৰখিনি বইল কৰি লওঁ আৰু অলপমান পিছফালৰ পৰা আহোঁ। যিহেতু মই তাক পিছফাললৈ নিনিওঁ, তথাপিও আমাৰ এতিয়া পিছফালৰ ঠাইখিনি একেবাৰে মুকলি হৈ গ'ল। আৰু ইফালে আশ্ৰফ দাই গুটি সিঁচিছিল, অলপ শাক হৈছে, সেইকাৰণে এপাক চাই আহোঁগৈ। আৰু অলপমান গুটি পচাইও থোৱা হৈছে, সেইখিনিও অলপ কেইদিনমান পিছতে লগাব। শাকবোৰ অলপ হৈছে। আমাৰ পিছফালৰ বাৰীখন চাওকচোন, ইমান ধুনীয়া লাগে। পিছফালখন একদম মুকলি আৰু একদম শান্ত পৰিৱেশ। আৰু তথাপিও মাজে অলপ দীঘলীয়া ওলায়, তথাপিও অলপ চাপৰি বজাই বা মাত দি গ'লে একো নহয়। একদম শান্ত পৰিৱেশ, গ'লেই মানে মনটো ভাল লাগি যায়। আৰু চাৰিওফালে সেউজীয়া, আৰু ৰাতিপুৱা সময়তে হওক দিনৰ ভাগত আহিলে খুবেই ভাল লাগে। আলু আৰু পিঁয়াজৰ বাদে সকলোখিনি পাচলি লগোৱা হৈছে, যিহেতু মিডভিকৰ কাৰণে ঘৰত এনেকৈ ৰাসায়নিক পদাৰ্থ নোহোৱাকৈ শাক পাচলি মই 6 মাহৰ পৰা একদম তাক দিয়ে আহিছোঁ, ফ্ৰেছ চব্জি। সেইকাৰণে এইবাৰো তেনেকৈ লগাই দিয়া হৈছে অলপকৈ। ইমান ভাল লাগে, কাৰণ ফ্ৰেছ চব্জিখিনি বনালে একদম গোটেই ৰুমটো মলমলাই যায়। আৰু ধনিয়াই হওক বা বিভিন্ন শাকেই হওক, ইমান ধুনীয়া গোন্ধ, আৰু খাবলৈতো সোৱাদ বহুত বেছিয়ে। ইফালে শাকখিনি লগোৱা হৈছে, আৰু এইফালে বিলাহীৰ পুলি অলপ লগাই দিয়া হৈছে। চাওকচোন, অলপ হৈছে। সময় লাগিব, যোনখিনি শাক পাচলি আছে, শাকখিনি হৈছে আৰু সময় লাগিব। আৰু নেমু পুলি কেইটামান পচাই থৈছিলোঁ, তাৰে এটাহে বাছিল, এইটো ডাঙৰ হৈছে। এইটো কমেও 6-5 মাহমান হৈছে। আৰু নেমু হওঁতে বহুতখিনি সময় লাগে, প্ৰায় 8 মাহ 9 মাহ, এবছৰো লাগি যায়। এইখিনি বিলাহী পুলি, এইফালে গোটেই বিলাহীৰ হেৰিখিনি এইফালে লগাই দিয়া হৈছে। কণ বিলাহীও আছে আৰু ডাঙৰ বিলাহীও আছে, লগতে বন্ধাকবি, বিন, আৰু এইখিনি শাক হয়। লাই আছে, পালেং আছে, চুকা আছে।
শাকখিনি অলপ অলপ হৈছে, তথাপিও খাব পৰা হোৱা নাই, অলপ সময় লাগিব। চালাডটো যিহেতু আমাৰ ঘৰত 12 মাহে থাকেই, চালাডৰো গোটেইখিনি গাজৰে হওক বা বিট, তিয়হ সকলোখিনি একেবাৰে পচাই দিওঁ, একেলগে পচাই লগাই দিয়া হৈছে আৰু অলপ অলপ হৈছে। এইখিনি হওঁতেও সময় লাগিব। পানীলাও আৰু আনফালে ৰঙালাও যোৱাবাৰ লগাইছিলে আৰু এতিয়া ৰঙালাও এবাৰ লগোৱা নাই। আৰু এইজোপা গছ যোৱা বছৰে আছিলে, জলকীয়া গছ, ক'লা হয় কিন্তু বহুত বেছি জ্বলা, একে অকণমানি হয় কিন্তু বহুত বেছি জ্বলা। এটা দিলে একদম গোটেই চব্জিখন বা তৰকাৰীত দিলে জ্বলা হৈ যায়, এটাই যথেষ্ট। ভিতৰত জলকীয়া নাই মানে মই অকণমান লৈ যাওঁ কেইটামান। প্ৰেগনেণ্ট হোৱাৰ আগে আগে হাজবেণ্ড আৰু মই খেতি সকলোবোৰ চাইছিলোঁ, পানী দিয়াৰ পৰা আৰম্ভ কৰি গুটি পচোৱাৰ পৰা সকলোখিনি, আৰু ইফালে খুচৰি মেলি চাফা কৰা, বন চাফা কৰা, সেইখিনি মই ৰাতিপুৱাৰ ভাগত কৰোঁ, হাজবেণ্ডে পিছবেলা ভাগত বা ৰাতিপুৱা সোনকালে কেতিয়াবা মই সময় মিলাব নোৱাৰিলে তেওঁ কৰে। এনেদৰে দুয়োজনে মিলাই কৰিছিলোঁ। কিন্তু এতিয়া মিডভিকৰ কাৰণে আগবেলা একেবাৰে সময় নাপাওঁ। হাজবেণ্ডে পানী দিয়া কামটো আগবেলা বা পিছবেলা মিলিলে কৰে। পিছবেলা যিহেতু ডিউটিৰ পৰা আহি নাপায়, সি ৰাতিপুৱাই দি থৈ যায়, বা আশ্ৰফদা কেতিয়াবা আহিলে তেওঁ সময় নাপালে আশ্ৰফদাই পানী দিয়ে। আশ্ৰফদাৰ লগত যিজন আছে ভাইটিজন, তেওঁ আহি কেতিয়াবা পানী দিয়ে, আব্দুল ভাইটিয়ে। তাৰপিছত তেনেদৰে আমি পিছফালে তেনেকৈ খেতি লগাই পেলাই ঘৰতে আমি ৰাসায়নিক পদাৰ্থ কোনো নথকাকৈ অকল গোবৰ সাৰ দিয়া হয়। মাজতে আমাৰ ঘৰত কোৱেল চৰাইও ৰখা হৈছিলে, বহুখিনি কোৱেল চৰাই আছিলে, সেইকাৰণে কোৱেল চৰাইৰ বিষ্টাও আমি ইয়াত মাটিত দিয়া হৈছিলে। সেই তেতিয়া যেতিয়া আৰম্ভ কৰা হৈছিলে 2018 চনৰ পৰা। আৰু পিছফালখিনিত আহিলে ইমান বেছি ভাল লাগে, মনটো এনেই ভাল লাগি যায়। আৰু গছ গছনি গোটেই চাৰিওফালে সেউজীয়া। ইফালে গোহালি ঘৰ আছে, ছাগলী ঘৰ আছে, বৰ্তমান গৰু নাই, গৰু বহুতখিনি আছিলে কিন্তু সকলোবোৰ চুৰ হৈ গ'ল মাজতে। মই আহি পোৱাৰ পাছতেই মিডভিক সাৰ পালে, তাৰপিছতে মই তাক গা পা ধুৱাই, উঠা তাৰপৰা উঠা 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 উঠা। কি খাইছাগে, কি খাইছা? হাই কোৱা, হাই হাই। আমাৰ তাকছে হাই দিছে দেই। গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং। গুড মৰ্ণিং নোকোৱা? গুড মৰ্ণিং কৈ দিয়া। কুক কৰিছে, কুক কৰিছে। বাবা মায়ে কেনেকৈ হাঁহে তাক? তেনেকৈ হাঁহে, এনেকৈ হাঁহে। আৰু তোমাৰ চুলি ক'ত? তোমাৰ চুলি এইয়া। আৰু চকু কোনটো? চকু বাবা। নাক কোনটো? নাক নাকটো দেখাই দিয়া, নাকটো দেখাই দিয়া। তুমি সকলোকে নাকটো দেখাই দিয়াচোন, তোমাৰ নাকটো কোনটো? নাক কোনটো? নাক নেদেখুৱা? কাণ ক'ত? কাণ 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 এইখন চেয়াৰ হয়, চেয়াৰত বহা, তুমি চকীত বহা, বহা তুমি, তাতে থৈ দিয়া ধুনীয়া। সময়টো পিছফালে একেবাৰে ৰ'দ নপৰা হ'ল, কাৰণ ঠাণ্ডা দিনত পিছফালে গছ গছনি থকাৰ কাৰণে ৰ'দটো নোলায়। আগফালে খুব ধুনীয়াকৈ ৰ'দ পৰে, সেইকাৰণে আজিকালি আগফালে কাপোৰবোৰ দিয়া কৰিছোঁ। আগফালে কাপোৰবোৰ দিব মই বৰ বেয়া পাওঁ, উপায় নাই। এতিয়া মিডভিকৰ কাপোৰ দিবৰ কাৰণে এতিয়া আগফালে কাপোৰ দিবলগীয়া হৈছে, দেখিবলৈও বৰ একদম বেয়া লাগে। কিন্তু মিডভিকৰ কাপোৰ এতিয়া সম্পূৰ্ণ শুকাব লাগিব, সেইকাৰণে পিছফালে একেবাৰে নিদিওঁ, অলপ কাপোৰ পিছফালে দি পেলাই মিডভিকৰ অলপ কাপোৰ আৰু এটা দুটা কাপোৰ মই দিওঁ। দোৰোণ শাক অলপো উঠাই আনিছিলোঁ, এতিয়া আলুৰ সৈতে অলপ ভাজিম। হাজবেণ্ডে দোৰোণ শাকৰ চব্জি একেবাৰে বেয়া পায়, মিডভিক আৰু মই খাম, সেইকাৰণে কেইডালমান উঠাই আনিলোঁ। আপোনালোকে আলু আৰু সৈতে ভাজিলে এটা গাজৰ দি দিবচোন, দোৰোণ শাক বনালে ইমান ধুনীয়া লাগে টেষ্টটো। মই তেনেকৈ গাজৰ দি লওঁ। আনহাতে ৰাতিপুৱা মাছ লৈছিলোঁ কাৰণে এতিয়া মাছৰ তৰকাৰী এখনো বনালোঁ। হাজবেণ্ড দুপৰীয়া আজি সোনকালে আহিব, সেইকাৰণে সোনকালে বনালোঁ। আৰু মিডভিককো সোনকালে খুৱাওঁ কাৰণে মই সোনকালে বনাই আজৰি হ'লোঁ।
আজি দুপৰীয়া নুশুলে কাৰণে মৃদভিক সন্ধিয়া শুই থাকিলে। সন্ধিয়া 7টা মানতে শুই গ'ল। সেইকাৰণে মই সন্ধিয়া সময়ত অকণমান পঢ়িব পাৰিলোঁ। এইকেইদিন অকণমান সন্ধিয়া সন্ধিয়া শুৱাই দিয়াই কৰিছোঁ। তেতিয়া মই আজৰি হৈ সন্ধিয়া পঢ়াত বহোঁ। আনহাতে ৰাতিৰ সাজটো বনাই লৈ মৃদভিকক খুৱাই সি একেবাৰে ৰাতিপুৱা উঠে আৰু ৰাতিও মই কোচতে শুৱাই দিওঁ। টোপনিতে সি খাই ধুনীয়াকৈ। আনহাতে ৰাতি মই 12:30 এটা মানলৈকে পঢ়োঁ, যিহেতু দিনটো মই মিলাবই নোৱাৰোঁ, এক্সামো পালেহি।